নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে যোৱা 1 ফেব্ৰুৱাৰীত দেশৰ সাধাৰণ বাজেট উপস্থাপন কৰে। আজিৰ ভিডিঅ'টিত মই শিক্ষা খণ্ডৰ বাবে বিত্তমন্ত্ৰী ডাঙৰীয়াই কি ব্যৱস্থা ৰাখিছে বাজেটত সেই বিষয়ে থুৰতে আলোচনা কৰিব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ সাধাৰণ বাজেট উপস্থাপন কৰি শিক্ষাখণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশত চিকিৎসা আসন 10,000খনলৈ বৃদ্ধি কৰা হ'ব। ইয়াৰ উপৰিও চৰকাৰী বিদ্যালয়সমূহত অটল লেব খোলা হ'ব। পৰৱৰ্তী 5 বছৰত 50,000 বিদ্যালয়ত অটল লেব খোলাৰ পৰিকল্পনা আছে। বাজেটত শিক্ষাখণ্ডৰ বাবে আৰু কি ঘোষণা কৰা হৈছিল চাওঁ আহক। বাজেট ভাষণত বিত্তমন্ত্ৰীয়ে কয় যে IITৰ ক্ষমতা বৃদ্ধি কৰা হ'ব আৰু 5খনকৈ IITত অতিৰিক্ত আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ইফালে সম্প্ৰসাৰিত কৰা হ'ব IIT পাটনা। লগতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত ঘোষণা কৰে যে সকলো চৰকাৰী মাধ্যমিক বিদ্যালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ব্ৰডবেণ্ডৰ সংযোগ কৰা হ'ব। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অহা 5 বছৰত IIT আৰু IISCত কাৰিকৰী গৱেষণাৰ বাবে প্ৰদান কৰা হ'ব 10,000 ফেলোশ্বিপ। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে অহা বছৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত 10,000 আসন যোগ দিয়া হ'ব। তেওঁ লগতে কয় যে অহা 5 বছৰত 75,000 চিকিৎসা আসন বৃদ্ধি কৰা হ'ব। বৰ্তমান দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত মুঠ 1,12,112খন MBBS আসন আছে, যাৰ বাবে নামভৰ্তিৰ বাবে প্ৰতি বছৰে NEET UG পৰীক্ষাত অৰ্থাৎ NEET UG পৰীক্ষাত অনুষ্ঠিত কৰা হয়। দেশত মুকলি কৰা হ'ব 5খন ৰাষ্ট্ৰীয় দক্ষতা বিকাশ কেন্দ্ৰ। ইয়াৰ উপৰিও বিত্তমন্ত্ৰী সীতাৰমণে ঘোষণা কৰে যে বিশ্বব্যাপী দক্ষতা বিকাশৰ বাবে 5খনকৈ ৰাষ্ট্ৰীয় কেন্দ্ৰ স্থাপন কৰা হ'ব। যুৱকসকলৰ মনত বৈজ্ঞানিক চিন্তাধাৰা বিকশিত কৰিবলৈ অহা 5 বছৰত চৰকাৰী বিদ্যালয়সমূহত 50,000 অটল থিংকাৰিং লেব স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও বিহাৰত ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি উদ্যোগ আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান মুকলি কৰা হ'ব বুলি বাজেটত ঘোষণা কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে উন্নত ভাৰতত দৰিদ্ৰতা নিৰ্মূল কৰা হ'ব। লগতে উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা থাকিব। উচ্চ মানদণ্ডৰ সুলভ আৰু ব্যাপক স্বাস্থ্য সেৱাও উপলব্ধ হ'ব। বাজেটত AI শিক্ষাৰ বাবে অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ শিক্ষাৰ বাবে 500 কোটি আবণ্টন দিয়া হৈছে। কৃত্ৰিম বুদ্ধিমত্তা শিক্ষাৰ বাবে অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বাবে বাজেটত 500 কোটি টকাৰ ব্যৱস্থা কৰা হৈছে। এই বাজেট শিক্ষাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে ব্যৱহাৰ কৰা হ'ব। 2014 চনৰ পিছত আৰম্ভ হোৱা 5খন IITত 6,500জন অতিৰিক্ত শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰাৰ বাবে অতিৰিক্ত আন্তঃগাঁথনিও বিকশিত কৰা হ'ব। গতিকে এনেবোৰ ভাল খবৰ। শিক্ষাখণ্ডৰ বাবেও এইবাৰৰ যি সাধাৰণ বাজেট কেন্দ্ৰীয়, তাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে দাঙি ধৰিছে, উপস্থাপন কৰিছে, প্ৰস্তাৱ ৰাখিছে আৰু আশা কৰিছোঁ শিক্ষাখণ্ডত এই বছৰটি আমাৰ বহুখিনি ভাল কাম হ'ব। ধন্যবাদ।